দেখিবলৈ পাইছে ইমান ধুনীয়াকৈ সুন্দৰভাৱে আয়োজন কৰিছে। আজি আপোনালোকে এই অনুষ্ঠানটো পাতিবলৈ বহু কষ্টৰ ফলত আজি ইমানখিনি সাফল্যমণ্ডিত হ'বলৈ আগবাঢ়িছে। আজি আমি বিহুটো পাতিব লাগে নে নেলাগে? আমি এতিয়া লাগে বুলি কৈছোঁ। এতিয়া চাওক, ইয়াত আমি এখন বিচনাও আছে। আমাৰ ঘৰে দুৱাৰে ঘৰতে সকলো ঘৰতে এখন এখন বিচনা থাকে। সেই বিচনা নলৈ আমি ধান খেৰে এইটো নিৰ্মাণ কৰিছোঁ। ধান খেৰে আমি বিচনা পাতিছোঁ। ইয়াত দেখিছেই, দেখিবলৈ পাইছে আমাৰ খেৰ পৰি আছে। আমি তাতেই মানে ধূলি বাগৰ লৈ থাকিবৰ বাবে আমি মানে মিলা প্ৰীতিৰে থকাটোৱে আমি চেষ্টা কৰিছোঁ। আৰু আমি মানে ফ্ৰণ্টতে দেখিছোঁ যে এখন সাংস্কৃতিক সন্ধিয়াৰ আপোনাৰ পোষ্টাৰ দেখিছোঁ। সেই সাংস্কৃতিক সন্ধিয়া কেনেকৈ ধৰণে মানে প্ৰচাৰিত মানে কৰিব, পৰিচালনা কৰিব আপোনালোকে? এখন আমি পৰিচালনা কৰিবলৈ মানে আমি দেখুৱাইছোঁ ৰাইজক যে আমি মানে ভোগালী বিহু উপলক্ষে, মাঘ বিহু উপলক্ষে আমি এনেকুৱা এখন পোষ্টাৰ আনিব লাগে। সকলোৱে মিলা প্ৰীতি হওক, কাকো কোনো বাধা বাধি নহওক। ইয়াত আপোনালোকৰ নিৰ্দিষ্ট কেইখনমান গাঁও আছে নে আছে? আটাইকেইজনে আছে আছে। আৰু আমাৰ মানে এই অনুষ্ঠানটোত এজনকে নাহিবা বুলি আমি বাধা নাই। সকলো আহিব পাৰিব। জাতিৰ কথা নাই, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো আহিব পাৰিব। সঁচাকৈ এটা ভাল লগা কথা যে আজি ক'ব লাগিব যে আমাৰ তিতাবৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত এই দৃশ্য কিছুদিনৰ আগত আমি দেখিছিলোঁ, কিন্তু আকৌ আমি আপোনালোকক দেখিবলৈ পাইছোঁ যে আজি ধৰক একতা হৈ একতাৰ দোলেৰে সকলো বান্ধ খাই আজি আমাৰ যিটো পৰম্পৰা, যিটো বিহুৰ পৰম্পৰা, ধৰক আজি মাঘ বিহু হওক, কাতি বিহু হওক, বহাগ বিহু। কিন্তু কাতি বিহু বুলি ক'লে আমি মানুহৰ মনৰ ধাৰণা আকাশবাতি জ্বলাওঁ। বহাগ বিহু বুলি ক'লে আমি ঘৰে ঘৰে গৈ আমি মানে হুঁচৰি জুৰি আশীৰ্বাদ দিওঁ। আজি মাঘ বিহুটো এটা ব্যতিক্ৰমী বিহু, যিটো এইটো এটা মানে ভোগালী ভোগ বুলি কয়। যিটো এই ভোগালী ভোগত বিভিন্ন ধৰণৰ মানুহে আহি বিভিন্ন ধৰণৰ ইয়াত মানে উপলুঙাও কিছুমানে কৰে। কিন্তু আমি ভোগালী ভোগত সঁচাকৈ এটা ক'ব লাগিব যে আমি সুন্দৰভাৱে ইমান সুন্দৰ প্ৰচেষ্টাত আজি এই কাম কাজ কৰিবলৈ আগবাঢ়িছে, আৰু তেখেতলোকে আমি পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এনেধৰণে যাতে অনাগত দিনত আপোনালোকৰ এই অনুষ্ঠানবিলাক আমি দেখিবলৈ পাম নে নাপাম? পাব। আমি দেখুৱাই দিম, ল'ৰা ছোৱালীক কৈ দিম যে আমিতো এনেকৈ বনাইছিলোঁ, তহঁতিও এনেকৈ বনা, আৰু বহুত উপলিঙালৈ নাযাবি। আৰু যদি উপলিঙালে আমাক পইচা পাতি বিচাৰে নাতি নাতিনাসকলে, আমি নিদিওঁ। আমি এই অনুষ্ঠান বা এনেকুৱা কিছুমান পৰম্পৰা অনুষ্ঠান যদি কাৰণত যদি পইচা পাতি বিচাৰে, আমিও দিম। তেওঁলোকক খৰচ কৰিলেও আমি গালি বিলা নাপাওঁ। ধন্যবাদ আপোনালোকলৈ। এতিয়া আমি বাহিৰলৈ ওলাই যাওঁ। চাওক ইমান সুন্দৰভাৱে এই অনুষ্ঠানটো তেওঁলোকে গঢ় দিছে। চাওক এটা ইমান সুন্দৰকৈ এটা মানে ভেলাঘৰ সাজিছে। বোলে মই চাৰিপাকটো দেখাবলৈ আপোনালোক চেষ্টা কৰিছোঁ। ইমান ধুনীয়াকৈ ভেলাঘৰটো সাজিছে। যিহেতু আমাৰ মাঘ বিহুৰ যি পৰম্পৰাগতভাৱে যি অনুষ্ঠান তেওঁলোকে উদযাপন কৰিছে। আৰু এই চাওক ইমান সুন্দৰ, মই চাৰিপাকটো আপোনালোকক দেখাবলৈ চেষ্টাহে কৰিছোঁ, যিহেতু মোৰ ছ'চিয়েল মিডিয়াৰ যোগেদি চাওক ইমান সুন্দৰকৈ তেওঁলোকে এই ভেলাঘৰটো সাজিছে। এইটো চাওক ইমান সুন্দৰ।